আজি আমাৰ বগুড়াগুৰি ব্লক কংগ্ৰেছ এলেকাৰ বৰগলি গাঁও পঞ্চায়তত আমি এখন জনসভা কৰিলোঁ আৰু এই বৰগলি গাঁও পঞ্চায়তৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে যেনেকৈ সঁহাৰি দিলে মই গোটেই বৰগলি গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ডৰ সমূহ জনসাধাৰণক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে যি ধৰণে সঁহাৰি দিছে আমি আজি মানে এই পঞ্চায়তত আমি আমাৰ 10টা ৱাৰ্ডৰ সদস্য আঞ্চলিক সদস্য জিলা পৰিষদ বিপুলবোৰত জয়ী হৈছে বুলি আমি ক'ব পাৰোঁ ইনশাল্লাহ নিশ্চিতভাৱে আমাৰ সকলো জয়ী হ'ব গতিকে বৰগলি গাঁও পঞ্চায়ত এলেকাৰ সমূহ ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দেখা গৈছে কেন্দ্ৰীয় চৰকাৰে আপোনাক এইটো পঞ্চায়ত নিৰ্বাচন প্ৰভাৱ পৰিব নেকি এই আইনটো কমপ্লিট আমাৰ সম্পূৰ্ণ মুছলিম বিৰোধী আইন হৈছে গতিকে এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আমাৰ গোচৰ তৰা হৈছে গতিকে আমি আশা কৰিছোঁ ন্যায়ালয়ে আমাক ন্যায় দিব আমাৰ ৱাকফ সম্পত্তি যাতে আমাৰ মাজতে থাকে তাৰ কাৰণে নিশ্চয় ন্যায়ালয়ে এটা ন্যায় দিব প্ৰভাৱ পৰিবনে নিশ্চিতভাৱে পৰিব এইটো বৰ দুখ পাইছে আঘাত পাইছে কাৰণ আমাৰ পূৰ্বপুৰুষসকলে দি থৈ যোৱা এই সম্পত্তিসমূহৰ গৰাকী মছজিদ